সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে, কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে, কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক, মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম, আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়? দেশৰ সংবিধান নমনা মানুহকে দেশদ্ৰোহী বুলি কয়, দেশৰ আইন নমনা মানুহকে দেশদ্ৰোহী বুলি কয়। কোনোবাই আইন নামানি যদি কয় বোলে আমি আমাৰ মতে শাসন চলাম, এইটো মানি নলয়। সংবিধানত স্পষ্টভাৱে উল্লেখ আছে যে ভাৰতবৰ্ষৰ যিকোনো এজন নাগৰিকে ভাৰতবৰ্ষৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যোৱাৰ যিটো অধিকাৰ তেওঁৰ সেই অধিকাৰটো আছে। এজন ভাৰতবৰ্ষৰ নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত গৈ তেওঁ বসতি স্থাপন কৰিব পাৰে, কিন্তু এইটো কেনে ধৰণৰ নেৰেটিভ যে মুছলমান মানুহখিনিয়ে অমুক জাগাত থাকিব নোৱাৰিব, মিয়া মানুহখিনিক অমুক জাগাত থাকিবলৈ দিয়া নহব, এই অধিকাৰটো তেওঁলোকক কোনে দিলে? এতিয়াতো আমাৰ সন্দেহ হৈছে যে অসমত চৰকাৰৰ শাসন চলিছে নে এই গুণ্ডাসকলৰ শাসন চলিছে। সেইসকল কাপুৰুষ, কাৰণ কাপুৰুষে কেৱল ভাবুকি দিয়ে, কাপুৰুষে ভাবুকি দি সেই সন্মুখৰ মানুহজনক দুৰ্বল বুলি ভাবি তেওঁলোকে কেৱল মাত্ৰ ভাবুকি দিয়ে। মই এটা কথা সুধিব বিচাৰিছো, মিয়াসকলে এনে কি অপৰাধ কৰি পেলালে যাৰ বাবে মিয়াসকল উজনি অসমত যাব নোৱাৰিব? মিয়াসকল ভাৰতবৰ্ষৰ নাগৰিক, মিয়াসকল ভাৰতবৰ্ষৰ যিটো অবিভক্ত ভাৰতবৰ্ষৰ মেপ আছে সেই মেপৰ অংশীদাৰ। মিয়াসকল পাহাৰ বগাই অসমলৈ অহা নাই, মিয়াসকল কোনো দেশৰ পৰা খেদা খাই অসমলৈ অহা নাই। মিয়াসকলৰ ভাৰতবৰ্ষত অসমত সিমানখিনি অধিকাৰ আছে যিমানখিনি আন জাতি জনগোষ্ঠীৰ আছে, আৰু এই অধিকাৰটো মিয়াসকলৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। আৰু যদি চেষ্টা কৰে তেতিয়াহ'লে আইন আছে, আমি আইনৰ দ্বাৰস্থ হ'ম, আইনৰ শাসন ভাৰতবৰ্ষত চলে। এইটো কোনোবাই গাৰ জোৰেৰে অকল ৰাজনৈতিক নেতাৰ শাসন চলাব বিচাৰিলে সেইটো মানি লোৱা নহ'ব। ভাৰতবৰ্ষত আইনৰ শাসন চলিছিল, চলিছে, চলি থাকিব। ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। এই যে ধৰ্ম নিৰপেক্ষৰ যিটো চৰিত্ৰ এইটো যদি কোনোবাই নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আমি সেইসকলক দেশদ্ৰোহী বুলি কওঁ। যিসকলে ভাৰতবৰ্ষৰ সংবিধান নামানো বুলি কয়, যিসকলে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো সাংবিধানিক চৰিত্ৰ, যিটো ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ সেইটো যদি কোনোবাই নামানো বুলি কয় তেওঁতো দেশকৈ দেশদ্ৰোহী। দেশদ্ৰোহী কাক কয়?